বিষয়টো হ'ল সাম্প্ৰতিক যি সময়ছোৱাত যিটো তিনিচুকীয়াত পানী যোগান আঁচনিৰ যি কাম চলি আছে আৰু এই পানী যোগান আঁচনি কাম চলি থাকোঁতে ৰাইজৰ মাজত যি বিভ্ৰান্তি সৃষ্টি হৈছে, ৰাইজৰ মাজত যি আশংকা সৃষ্টি হৈছে, গতিকে সেই সম্পৰ্কতে আজি আমি এই সংবাদমেলখন অনুষ্ঠিত কৰিছোঁ। তিনিচুকীয়া পৌৰসভাৰ এই বিষয়ত ৰাইজে অনুভৱ কৰা বা যিবিলাক শংকা বা যি বিভ্ৰান্তি, এই বিভ্ৰান্তি সম্পৰ্কতে আমি তিনিচুকীয়া পৌৰসভাই আমাৰ স্থিতি স্পষ্ট কৰিব বিচাৰিছোঁ। লগতে তিনিচুকীয়া চহৰখন ইতিমধ্যে বিভিন্ন কাৰণত আমি এটা শৃংখলাবদ্ধ চহৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত যিমানবিলাক আমি অসুবিধা আমি দেখা পাইছিলোঁ, সেই ক্ষেত্ৰতো আমি সিদ্ধান্ত তিনিচুকীয়া আৰক্ষী প্ৰশাসন, তিনিচুকীয়া যান বাহন আৰক্ষী শাখাৰ লগত আলোচনাৰ মৰ্মে আমি ভেণ্ডিং জোন, পাৰ্কিং এৰিয়া, ন' পাৰ্কিং এৰিয়া, এই বিষয়টো আমি এটা সিদ্ধান্তত আমি উপনীত হৈছোঁ। গতিকে এই বিষয়বিলাক লৈ পিনে ৰাইজৰ মাজলৈ আমি আপোনালোকৰ যোগেদি বিষয়টো আমি লৈ যাবলৈ বিচাৰিছোঁ। গতিকে সংবাদমেল অনুষ্ঠিত কৰাৰ প্ৰাক মুহূৰ্তত আজি এই সংবাদমেলত উপস্থিত আছে তিনিচুকীয়া পৌৰসভাৰ উপসভাপতি আমাৰ ইন্দিৰা ৰয় ডাঙৰীয়ানী, 3 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ প্ৰদীপ দাস ডাঙৰীয়া, আমাৰ 11 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ ধীৰজ সিং, 7 নম্বৰ ৱাৰ্ড কমিশ্যনাৰ মমতা কালৱাৰ, 15 নম্বৰ ৱাৰ্ড কমিশ্যনাৰ তৰুণ সিং আৰু 4 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ পাইল শৰ্মা ডাঙৰীয়ানী ইয়াত উপস্থিত আছে। প্ৰথমতে আমি তিনিচুকীয়াবাসী ৰাইজক আমি ক'ব বিচাৰিছোঁ, ইতিমধ্যে 2014 চনৰ পৰাই যি তিনিচুকীয়াত যিটো ৱাটাৰ ছাপ্লাই যিটো কাম ইতিমধ্যে ইয়াত সম্পাদিত হৈ আছে বা চলি আছে, তাৰ এতিয়া অন্তিম পৰ্যায়ত উপনীত হৈছে। আৰু এই পাইপ সংযোগৰ ফলত আমাৰ চৰকাৰে ইতিমধ্যে নিৰ্মাণ কৰা যিবিলাক বাট পথ, পকী যি বাট পথ, সেই পকী বাট পথবিলাক সম্পূৰ্ণৰূপত বিধ্বস্ত হোৱাৰ ফলত আজি ছাত্ৰ ছাত্ৰীসকলৰ পৰা আৰম্ভ কৰি সকলো নাগৰিকৰ যি ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে বা কষ্ট আৰু দুৰ্ভোগৰ যি সন্মুখীন হ'বলগীয়া আছে, আমি এই কষ্ট আৰু দুৰ্ভোগৰ প্ৰতি আমি সম্পূৰ্ণ সহানুভূতিভাৱেই বিষয়টো আমি বিবেচনা কৰি আছোঁ। আৰু বিভিন্ন ৰাইজৰ মাজতো যিটো বিভ্ৰান্তি সৃষ্টি হৈছে, যিটো শংকা প্ৰকাশ কৰিছে যে এই যিবিলাক পূৰ্বে আমাৰ চৰকাৰে বহু টকা খৰচ কৰি ৰাইজৰ বহুদিনীয়া যি দাবী আছিল যে ৰাস্তাবিলাক পকীকৰণ কৰাৰ যিটো দাবী আছিল, সেই ৰাস্তাবিলাক পকীকৰণ হোৱাৰ পিছত আজি ৱাটাৰ ছাপ্লাই যিটো পাইপলাইন যিটো লেইঙৰ কাম যিটো চলি থকা অৱস্থাত এই ৰাস্তাবিলাক যিটো বিধ্বস্ত হৈ গৈছে, ৰাইজৰ যিটো দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আৰু তেনে ক্ষেত্ৰত আমি তিনিচুকীয়া পৌৰসভাই আমি ৰাইজক সম্পূৰ্ণ আশ্বস্ত কৰিব বিচাৰিছোঁ যে ইতিমধ্যে যিমানবিলাক বাটপথ ইতিমধ্যে সম্পূৰ্ণ ক্ষতিসাধন হৈছে, গতিকে এই বাটপথবিলাক আমি ইতিমধ্যে আমি তিনিচুকীয়া জিলা উপায়ুক্ত মহোদয়ৰ লগত আলোচনাৰ মৰ্মে, লগতে অসম চৰকাৰৰ পৌৰ প্ৰশাসন মহোদয় সঞ্চালক মহোদয়ৰ লগত আলোচনাৰ মৰ্মে, লগতে তিনিচুকীয়া পৌৰসভাই আমি সাধাৰণ সভাত আমি ইতিমধ্যে এটা সিদ্ধান্তৰ মৰ্মে ইতিমধ্যে আমি 15 ফাইনেন্স পঞ্চদশ বিত্তীয় আঁচনিৰ যোগেদি আমি এই বাটপথবিলাক পুনৰ মেৰামতি কৰিবৰ কাৰণে, পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে ইতিমধ্যে এই বাটপথবিলাক ইতিমধ্যে নিৰ্মাণ কৰিবৰ কাৰণে সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ। আৰু ইতিমধ্যে ইয়াৰ নিবিদা জাননী ইতিমধ্যে প্ৰকাশ পাইছে আৰু খুব কম দিনৰ ভিতৰতে এই কামবিলাক আমি নিৰ্মাণ কৰিবলৈ আমি সক্ষম হ'ব পাৰিম। লগতে আজি তিনিচুকীয়া পৌৰসভাৰ আজি যিবিলাক ট্ৰেফিক যিটো প্ৰব্লেম, যিবোৰ যান জঁট বা এটা বিশৃংখলিত ৰূপত আমাৰ বাট পথত যিটো আমাৰ দোকানীবিলাকে বহি লৈ পেলাই যিটো সংস্থাপনৰ বাট মুকলি কৰিছে, কিন্তু সম্পূৰ্ণ বিশৃংখলিত ৰূপত আছে। গতিকে তেনে অৱস্থাত আমি তিনিচুকীয়া পৌৰসভাই যান বাহন আৰক্ষী শাখা, আৰক্ষী বিষয়াসকলৰ আলোচনাৰ মৰ্মে আমি ক'ত আমাৰ পাৰ্কিং প্লেচবিলাক হ'ব, ক'ত আমাৰ ভেণ্ডিং জোনবিলাক হ'ব, কোনটো আমাৰ ন' পাৰ্কিং এৰিয়া হ'ব আৰু সময়সূচীবিলাক কেনেধৰণে হ'ব, ইতিমধ্যে আমি তাৰ ওপৰতো আমি বিস্তৃতৰূপে আলোচনা কৰি লৈ পিনে এই বিষয়টো আমি সিদ্ধান্তত আমি উপনীত হ'ব পাৰিছোঁ। আৰু তাৰ লগে লগে আৰু আছে ধৰক মানে কিছুমান ছিংগুল পাৰ্কিং বা এণ্ট্ৰি ন' এণ্ট্ৰি, এইবিলাক বিষয়টো আমি পৰৱৰ্তী সময়ত আমি সিদ্ধান্ত লৈ যাম। বা ই ৰিক্সাবিলাকে যিহেতুকে বা অটো ৰিক্সা বা ই ৰিক্সা আমাৰ চহৰখনত যিহেতু এটা ব্যাপক যান জঁটৰ সৃষ্টি কৰিছে, সেইবিলাক বিষয়ৰ ওপৰতো আমি সম্পূৰ্ণ ৰূপত আৰক্ষী প্ৰশাসন, তিনিচুকীয়া জিলা পৰিবহণ বিষয়াৰ লগত আলোচনাৰ
পিছত আমি এই বিষয়টো এটা সিদ্ধান্তলৈ আমি যাম ইতিমধ্যে তিনিচুকীয়া পৌৰসভাই পাৰ্কিং এৰিয়া হিচাপত ৰঙাগড় ৰোড ফ্ৰম মাদ্ৰাছা কমপ্লেক্স টু অসম সাহিত্য সভা ভৱন এইটো হ'ল পাৰ্কিং এৰিয়া তাৰপিছত ৰঙাগড় ৰোড থানা চাৰিআলি টু পাব্লিক টয়লেট লাইন্স ক্লাব ডাকবাংলা অপজিটত ডাকবাংলা ছাইডত চিৰাপতি ৰাস্তাত পিপলতল চাৰিআলিৰ পৰা দুৰ্গা মন্দিৰলৈকে এইবিলাক পাৰ্কিং এৰিয়া হ'ব তাৰপিছত GNB ৰোডত শিৱবাৰী তিনিআলি টু হিন্দী পুস্তকালয় এটি ৰোডত তিনকুনীয়া টু এস্কেপ পইণ্ট আৰু SR লোহিয়া ৰোড লেফ্ট ছাইড সন্তোষী হোটেল টু ব্লাড বেংক SR লোহিয়া ৰোড ইন ফ্ৰণ্ট অফ SBI বেংকৰ যিটো ৰাস্তা মানে সেই ৰাস্তাটোত সেইটো হ'ব আপোনাৰ ইন ফ্ৰণ্ট অফ SBI লেফ্ট ছাইড হ'ব GNB ৰোড ৰাইট ছাইড ফ্ৰম বাডিংবাছ তিনিআলি DM লোহিয়া ৰোড তিনিআলি মানে GNB ৰোডত ৰাইট ছাইডত বাডিংবাছ স্কুলৰ পৰা DM লোহিয়া ৰোড তিনিআলিলৈকে DM লোহিয়া ৰোড লেফ্ট ছাইড GNB ৰোড টু এটি ৰোড তিনিআলি DM লোহিয়া ৰোড শিৱবাৰী ৰোড লেফ্ট ছাইড ফ্ৰম GNB ৰোড তিনিআলি টু এটি ৰোড তিনিআলি এইটো হ'ল পাৰ্কিং এৰিয়া নো পাৰ্কিং এৰিয়া চাৰিআলি টৰ্চ বৰগৈ তিনিআলি মানে ৰঙাগড় ৰোডৰ লেফ্ট ছাইডত কমপ্লিটলি নো পাৰ্কিং এৰিয়া হ'ব আৰু GNB ৰোড ৰাইট ছাইড ফ্ৰম পিপলতল চাৰিআলি টু তিনকুনীয়া মানে GNB ৰোডত ৰাইট ছাইডত পিপলতল চাৰিআলিৰ পৰা তিনকুনীয়ালৈকে ৰাইট ছাইডটো আপোনাৰ নো পাৰ্কিং এৰিয়া হ'ব LBT ৰোড লেফ্ট ছাইড ফ্ৰম ৰেলৱে গেট এইটো আপোনাৰ নপুখুৰী ফালে যোৱা ৰাস্তা টু অভাৰব্ৰিজ চাৰিআলি SR লোহিয়া ৰোড ৰাইট ছাইড ফ্ৰম GNB ৰোড তিনিআলি টু এটি ৰোড তিনিআলি DM লোহিয়া ৰোড ৰাইট ছাইড ফ্ৰম GNB ৰোড তিনিআলি টু এটি ৰোড তিনিআলি বিষ্ণুৰাভা ৰোড ৰাইট ছাইড GNB ৰোড তিনিআলি টু দেৱীপুখুৰী পাঁচআলি শিৱবাৰী ৰোড right side from GNB road তিনিআলি to এটি road তিনিআলি একিন হল no parking area vending area হল ৰঙাগড় road প্যাডে সিনেমা হল to দুগাবাৰী তিনিআলি দুগাবাৰী হল তিনিআলি এই বহল ৰাস্তাটো গুইজান অটো আছে এফালপা GNB road in front of Senarem High School টাইমিং আছে 4টা বজাৰ পৰা 8টা বজালৈকে আবেলি GNB road হিন্দী পুস্তকালয় টু পুলিশ পইণ্ট বিষ্ণুৰাভা road Senarem boarding field left side Ranishoti Mandir road side road Ranishoti Mandir road back side from Senarem High School Eti road right side from Renuka Cinema Hall to railway overbridge এইটা হল আমাৰ ভেন্ডিং জোন সদ্যহতে আমি নিৰ্বাচন কৰা এইটা ভেন্ডিং জোন এইটো সম্পূৰ্ণ পুলিচৰ লগত আৰক্ষীৰ লগত আলোচনা কৰি আমি এইটা ভেন্ডিং জোন আমি ঠিক কৰিছো ইয়াৰ পিছত আমি কিমান মিটাৰ হয় এটা এৰিয়াত আমাৰ কাৰ্যালয়ৰ বিষয়াসকলে এইটো মাৰ্কিং কৰি এটা মানে ডিসটেন্সটো এটা হিসাব কৰি উলিয়াব আৰু তাত ঠিক তেনেধৰণে মাৰ্কিং কৰি দিব মানে এইটো পাৰ্কিং হওক ভেন্ডিং জোন হওক আৰু প্লাস নো পাৰ্কিং এৰিয়া হওক আৰু এই ভেন্ডিং জোন বিলাক কোনটো ভেন্ডিং জোনত কোন ব্যৱসায়ীসকলে যাব হেতু সময়ত পৰৱৰ্তী সময়ত আমি পুনৰ আলোচনা কৰি আপোনালোকৰ আগত আমি দাঙি ধৰা হ'ব বা জনোৱা হ'ব গটিকে এইকিটা হল আমাৰ ভেন্ডিং জোন পাৰ্কিং এৰিয়া নো পাৰ্কিং এৰিয়া আৰু লগতে ওয়াটাৰ সাপ্লাই লৈ পিনে যেটো ৰাইজৰ মাজত বা যেটো দুখ কষ্ট হৈছে বা যিখিনি মানে অসুবিধা সন্মুখীন হৈছে এই অসুবিধাটো যাতে আঁতৰ হয় তাৰ কাৰণে ইতিমধ্যে আমি টোটাল 3.50 CR কাম আমি এটো আমি ৰোড ৰেজিষ্ট্ৰেচনৰ কামত আমি খৰচ কৰিম আমাৰ 15 ফাইনেন্সৰ আন্ডাৰত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ